তো সপোন মই সপোন দেখি ভাল পাওঁ সপোন আমি ড্ৰিমাৰ আৰু ড্ৰিমাৰতকেও ডাঙৰ শব্দ এটা আছে ভিজনেৰী ড্ৰিমাৰ বুলি ক'লে অকণ বেলেগ হয় ভিজনেৰী বুলি ক'লেও বেলেগ হয় সেইটো বেছি ক্ৰিয়েটিভ হয় চ' ভাল লগা শব্দ ধেৰ আছে আৰু অসমীয়া ভাষাটোৱে ইমান মিঠা ভাষা এটা মা শব্দটো আপোনাৰ বহুত প্ৰিয় সেইটোতো চবৰে ভাল লাগে পৃথিৱীৰ চব মানুহৰে সেইটো বেষ্ট শব্দ মই আমাৰ সহযাত্ৰীসকলে আপোনাৰ দেউতাৰ নামটো জানে কপিল ঠাকুৰ বুলি কপিল বৰঠাকুৰ কিন্তু মাৰ নামটো মই নাজানো কাৰণে মই সুধিছোঁ আপোনাৰ মাৰ নামটো মাৰ নাম ইলি বৰঠাকুৰ ইলি বৰঠাকুৰ ইলি অধ্যাপক আছিলে হয় তাৰপিছত বিয়া হৈ বৰঠাকুৰ তেখেতৰ অৰিজিন ক'ৰ আছিল যোৰহাটৰে আৰু মাৰ বহুতে মোৰ ঘৰ যোৰহাট বুলি ভাবে মোৰ মা ঘৰহে যোৰহাট আছে হয় হয় যোৰহাট বুলিয়ে ভাবে কিন্তু অৰিজিনেল ঘৰটো জাজি এতিয়া জাজি আৰু যোৰহাট আৰু শিৱসাগৰৰ মাজত একেবাৰে মাজত গতিকে মই আচলতে শিৱসাগৰ আৰু যোৰহাটৰ মাজৰ এজন মানুহ মই শিৱসাগৰ ওচৰ পাজৰে আৰু ফিতাহী মৰাৰ ঢেৰ কাৰণ আছে ককা দেউতাৰ ঘৰখন একেটা ঠাইৰে আৰু আমি এতিয়াও একে জাজি শিৱসাগৰ যে নহওক মই অকণমান আপোনাৰ এটা খুব ধুনীয়া মানে মা বুলি ক'লে আপুনি কি এটা স্মৃতি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব মাৰ কথা মাটো মানে চব সজীৱে হৈ আছে মৰা সময়লৈকে মোৰ লগতে থাকিলে মানে মাজৰ এটা ফেজ খালি মই বেছিকৈ লগ পোৱা নাছিলোঁ কাৰণ মই তেতিয়া গুৱাহাটী ওলাই আহিলোঁ তাৰপিছত বম্বে গুচি গ'লোঁ কিন্তু মৰা সময়খিনি মোৰ লগতে থাকিলে বম্বে মাৰ কি হৈছিল মাৰ লিভাৰ চিৰচিছ হ'ল কাকতে মাক কামোৰ মানে তই মদ নাখাওঁ মাংস নাখাওঁ লিভাৰ চিৰচিছ কেনেকৈ হ'ল সেইটো অকণমান জটিল ন মই তেনেকুৱা বহুত মানুহ দেখিছোঁ যি একোৱে নাখায় লিভাৰ চিৰচিছ মৰিছে এনিৱে মাৰ সেই সৰু কালটো ভাল লাগে একেলগৰ মানে সেই স্কুলৰ লাইফটোতো একেলগে থাকিলোঁ ন ক্লাছ 10লৈকে মই মাৰ লগতে আছোঁ বিভিন্ন জেগাত ত' সেই স্মৃতিখিনি বৰ সজীৱ আৰু মাক খুব মৰমীয়াল মাক প্ৰত্যেকগৰাকী মৰমীয়াল ষ্ট্ৰিক্ট আছিল ছি ৱাজ ভেৰি চিম্পল ষ্ট্ৰিক্ট নহয় গান গাইছিল নেকি গান গাইছিলে এক্টিং কৰিছিলে নাচিছিলে ভাল ৱাও মোক পিটন দিছিলে খুব সৰুতে মই বৰ বদমাছ আছিলোঁ মানে সৰুতে এতিয়াও বদমাছে দিয়ক এতিয়াও বদমাছেই কিন্তু মায়ে পিতাটো মানে জমনি হয় মানে যেতিয়া মাৰে এচাৰিডাল লৈ সদায় মাৰ খাওঁ সেইকাৰণে আপোনাৰ গানত সেয়া আছেতো আৰু মায়ে পিটি থাকে মই নাচি থাকোঁ পাত্তা নিদিওঁ মানে তেতিয়া আৰু খং উঠে চাগে বিৰাট খং উঠে তাৰপিছত আৰু বিচাৰি ফুৰিব লাগে মই ঘূৰি ফুৰোঁ য'ত ত'ত মানে ভৰ দুপৰীয়া ৰ'দত বিচাৰি ফুৰিব লাগে ওচৰৰ মানুহৰ ঘৰে চৰে গছে চছে উঠি থাকোঁ এইবোৰ কৰি থাকোঁ চ' সেইবিলাক স্মৃতি আছে আৰু স্কুলৰ পৰা ঘূৰি আহি ঘৰত আকৌ মাকে পাওঁ চ' সেইবিলাক মই গানত লিখিছোঁ সেইবিলাক লিখিছোঁ আৰু মাক মনত পৰি থাকে আৰু থাকিব মা আছে কাৰণে আশীৰ্বাদখিনি আছেও আকৌ অকণমান মই জংকীবাৰ কথা লৈ আহোঁ জংকীবাৰ কিবা কথা এটা কওক না মানে